সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 31 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 11:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, দিনৰ 2:16 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:12:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:23:36। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, ৰাক্ষস কণ, মনুষ্য ৰস্তি অগ্নিযোগ, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 2:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:19 পৰা 3:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 6:55 পৰা 10:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে ৰাতিপুৱাৰ ভাগৰ এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব। লগতে যদিও কাম বনবোৰ অকণমান ফাঁচি থাকিব, কিবা কামত অকণমান পলম হ'ব, তথাপি আপোনাৰ কাম বনত মন বহিব, আগ্ৰহ ধাউতি আজি নিশ্চয় থাকিব। ধন সিমান আপোনাৰ হাতত নাথাকিব, কিয়নো আৰ্থিক ক্ষেত্ৰত হয়তো আপুনি কাৰোবাৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। কিন্তু আজিৰ দিনটোত পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা প্ৰবল আছে। হঠাৎ কোনোবা পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। প্ৰিয়জনে আপোনাক বিপদৰ সময়তো সহায় কৰিব। সকলো ক্ষেত্ৰত প্ৰিয়জনৰ ছাপোৰ্ট আপুনি আজি গোটেই দিনটোতে লাভ কৰিব। আজি ভক্তিভাৱ বৃদ্ধি পাব। ভগৱানৰ ওপৰত আস্থা, বিশ্বাস, ভক্তিভাৱ আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধিসমূহ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। কিন্তু আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰিব, সহায় সহযোগিতা আনৰ পৰা লাভ কৰিব। আজি আপুনি নজনাকৈয়ে কোনোবা আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, অৰ্থাৎ আপুনি গম নোপোৱাকৈ কোনোবা আলহী নতুবা কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰত অহা দেখা যাব। বাকী বিদ্যাটো এওঁলোকে আনৰ কিছু সহায় ল'বলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি অৱশ্যে আপোনাৰ ঘৰত কিবা শুভ কাৰ্য অনুষ্ঠান চলি থাকিব। যিকোনো শুভ প্ৰগ্ৰেম আজি আপোনাৰ ঘৰত চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধনৰ কিছু প্ৰয়োজন হ'ব। অৱশ্যে পূৰ্বতে যদি ধন সঞ্চয় কৰি থৈ দিছিল, আজি সেই সঞ্চয় কৰা ধন আপোনাৰ কামত আহিব। ঘৰুৱা কাম কাজত শিশুৰ পৰা সহায় লাভ কৰিব। কোনোবা শিশুৱে আপোনাৰ ঘৰৰ কাম বনবোৰ কৰাত আপোনাক সহায় কৰিব।
প্ৰেমৰ ক্ষেত্ৰত কিন্তু দিনটো খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে কাম বনত আজি মন লগোৱাত অকণমান অসুবিধা হ'ব পাৰে। কামত মন বহাব বিচাৰিলে হয়তো কিবা বেলেগ চিন্তাই অকণমান চঞ্চলতা আনিব পাৰে, যাৰ বাবে একাগ্ৰ হৈ কাম কৰাত অকণমান কিছু সমস্যা আহিব। গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। কিন্তু জীৱনসংগীৰ সৈতে আপোনাৰ সম্বন্ধত মধুৰতা আহিব। বিদ্যাটো এওঁলোকৰ একাগ্ৰতা মাজে সময়ে কম হ'ব, মাজে সময়ে পঢ়াত মন বহিব, মাজে সময়ে পঢ়াৰ পৰা মন কিছু অন্য দিশে বিচলিত হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি মনত পবিত্ৰতা আহিব। আনৰ বিষয়ে বৰ বিশেষ এওঁলোকে বেয়া চিন্তা নকৰে, আনৰ আনৰ হিত চিন্তা কৰা এওঁলোকক দেখা যাব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সাহসিকতা আহিব। মনৰ পৰা ভয় শংকাবোৰ নোহোৱা হ'ব, সাহস আজি বৃদ্ধি পাব। যিকোনো পৰিস্থিতিয়েই নহওক কিয় আপুনি আজি সেই পৰিস্থিতিসমূহ শান্ত কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ মতেই আজি সকলো ব্যক্তি চলিব, আপুনি যি ক'ব সেইবোৰ কথাবোৰ মানি চলিব। আজি ক'ৰবাত প্ৰগ্ৰেমত যদি অংশগ্ৰহণ কৰে, এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত অনাগত দিনত আপোনাৰ আৰ্থিকভাৱে লাভ হ'ব। কিন্তু নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। নতুন কথা জানিবলৈ ইচ্ছা যাব। কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তিৰ প্ৰেছাৰে অকণমান কামত হয়তো মনোযোগ কমাব পাৰে। আনৰ প্ৰেছাৰত কাম কৰিবলগীয়া হ'লে মনোযোগ এওঁলোকৰ কম হোৱা দেখা যাব। দিনটোৰ শেষৰ ভাগত তেওঁলোকে কিছু জিৰণি লোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব আৰু বিশেষকৈ সময়ৰ কাম সময়ত কৰিবলৈ যথেষ্ট চেষ্টা আৰু কষ্ট কৰা দেখা যাব। কিন্তু আজি উৎসৱমুখৰ পৰিৱেশো আপোনাৰ ঘৰত চলি থাকিব। ঘৰতে হওক নতুবা আপুনি যলৈকে নাযাওক কিয় উৎসৱমুখৰ পৰিৱেশ আজি থাকিব। বিদ্যাত এওঁলোকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বেছি সময় আজি ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। হাঁহি ধেমালি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। কিন্তু ধনৰ প্ৰয়োজন যিকোনো সময়ত পৰিব পাৰে। গতিকে ধন হয়তো যিকোনো সময়ত আপোনাৰ আৱশ্যকতা হ'ব পাৰে। সম্বন্ধীয় ব্যক্তিৰ সৈতে আজি সময় অতিবাহিত কৰিব লাগিব। কোনোবা এনে সম্বন্ধীয় ব্যক্তি আপোনাৰ ওচৰলৈ আহিব, যি সম্বন্ধীয় ব্যক্তিৰ বাবে আপোনাৰ কাম বনতো অকণমান পিছ পৰিব পাৰে। প্ৰেম সম্বন্ধত এওঁলোকে নিজৰ অনুভৱবোৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে সম্বন্ধ সকলোৰে সৈতে সুন্দৰ কৰি ৰাখিব। সামাজিকেই হওক ঘৰুৱা ক্ষেত্ৰতে হওক সম্বন্ধ এওঁলোকৰ সকলোৰে সৈতে সুন্দৰ থাকিব। বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনে যি কয় আপুনি হয়তো সেই কথাবোৰ মানি চলিবলগীয়া হ'ব পাৰে। উত্তম ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব দিনটোৰ ভিতৰত। বিদ্যাত এওঁলোকে নতুন বিষয় অধ্যয়ন কৰাৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যাব। আজি অৱশ্যে যিকোনো কাম একেৰাহে কৰি থাকিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। একেটা কাম এওঁলোকে বাৰ বাৰ কৰিবলগীয়া হয়তো হ'ব পাৰে। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি বিগত দিনত চলি থকা সমস্যাবোৰ সমাধান হ'ব। গতিকে সমাধানৰ পথ আপুনি বিচাৰি পাব। নতুন পথেৰে কিন্তু ধন আগমনৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে ক'ৰবাত নতুন পথেৰে আপোনাৰ ধনৰ আগমন হ'ব। আজি হয়তো পঢ়া শুনাৰ কিবা কাম আপোনাৰ
আজিৰ দিনটোতে সম্পূৰ্ণ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ পঢ়া শুনাত বেছি সময় আপুনি পাৰ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি সকলো ক্ষেত্ৰত এক্টিভ হৈ থকাটো ভাল হ'ব, কিয়নো হঠাৎ কিবা সুবিধা আপোনাৰ ওচৰলৈ আহিব পাৰে। এই ৰাশিৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকে কোনো পুৰণা বন্ধুক আজি লগ পাব পাৰে। কোনো পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি তেওঁলোকৰ যোগাযোগ হোৱা দেখা যাব। কিন্তু এওঁলোকৰ আজি পাহৰা শক্তি অকণমান বাঢ়িব। কিবা নহয় কিবা কথা পাহৰাৰ বাবে হয়তো কোনোবা ব্যক্তিয়ে কিবা কথা শুনাব পাৰে। গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। আজি শিল্পীসকলৰ বিশেষ সুনাম অৰ্জনৰ যোগো দেখা গৈছে। গতিকে কিছু নৃত্য গীত সংগীতৰ প্ৰতি এওঁলোকৰ সম্বন্ধ নতুবা কিছু যোগাযোগ থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব। অৱশ্যে প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ উৎসাহ উদ্দীপনা আজি দুগুণ বাঢ়িব। আজি পাবলগীয়া ধন টকা পইচাৰো আপুনি লাভ কৰিব। অৱশ্যে কোনোবা বন্ধুৱে আপোনাক হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব আনন্দদায়কভাৱে পাৰ হ'ব। বিশেষকৈ কোনোবা আলহীৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমত আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে আৰু দিনটোত আজি নতুন সুবিধাও আপুনি লাভ কৰিব পাৰে। দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া দিনটোৰ আৰম্ভণি খুব সুন্দৰ হ'ব, গোটেই দিনটো আপোনাৰ উৎসাহ উদ্দীপনা আৰু খুব আনন্দদায়কভাৱে পাৰ হ'ব। ব্যৱসায়িক লেনদেন আপুনি কৰিব লাগিব। আজি দিনটোত ব্যৱসায়ত লেনদেনৰ পৰিমাণ বৃদ্ধি পাব। আজি ঘৰত থাকিলে ঘৰৰ সাজোন কাচোন, ঘৰৰ চাফ চিকুণ কৰাটো আপুনি ব্যস্ত থাকিব লাগিব। দিনটোত ঘৰুৱা কামত ব্যস্ততাৰ পৰিমাণ বৃদ্ধি দেখা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়া কিবা বিশেষ পৰিকল্পনা কৰাও দেখা যাব। বিশেষকৈ দিনটোৰ কিবা ভাবি থকা কাম, ভাবি থকা পৰিকল্পনা এওঁলোকে সন্ধিয়াৰ সময়ত কৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ আপোনজন আপোনাৰ কাষতে থাকিব। গতিকে প্ৰিয়জনৰ অভাৱ অনুভৱ নকৰে। বিদ্যা তেওঁলোকৰ কিন্তু সিমান ইচ্ছা নাযাব। পঢ়িব বহিলে বেলেগ কিবা চিন্তাই অকণমান মনত চঞ্চলতা অনা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়খিনি খুব আনন্দ আৰু উৎসাহৰ মাজেৰে পাৰ কৰা দেখা যাব। আজি ভাতৃভগ্নীৰ সহায়ত ধন টকা পইচাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। ভাতৃভগ্নীৰ উপদেশেও হয়তো আপোনাক আজি লাভান্বিত কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব, কিয়নো প্ৰেম সম্বন্ধত আজি কিছু কঠিনতা আহিব। নতুন আইডিয়া, নতুন চিন্তাধাৰাও আপোনাৰ আজি মনত চলি থাকিব। গতিকে নতুন নতুন আইডিয়াই আজি আপোনাৰ মনত কিছু উৎসাহ উদ্দীপনা বৃদ্ধি কৰিব। অৱশ্যে সকলো কাম বাদ দি এওঁলোকে যি কৰি ভাল পায়, মন পচন্দৰ কাম কৰাহে দেখা যাব। শিশুকালত কৰি ভাল পোৱা কাম বন কৰাৰো হয়তো আপোনাৰ আজি ইচ্ছা যাব পাৰে। আনৰ প্ৰেছাৰত তেওঁলোকে কাম বন কৰিব নিবিচাৰে। স্বতন্ত্ৰ হৈ কাম বন কৰিব বিচৰা পৰিলক্ষিত হ'ব। আজি কোনোবাই নিমন্ত্ৰণো দিনটোত দিব পাৰে। লগতে আজি সামাজিক ব্যস্ততা বাঢ়িব। সমাজৰ কাম বনো আপুনি কৰিবলগীয়া হোৱা দেখা যাব। বিদ্যাত কিন্তু এওঁলোকে কিছু সময় দিব লাগিব, তেতিয়াহে পঢ়াত কিছু স্থায়িত্ব আহিব। নহ'লে হয়তো কিছু সময় পঢ়িব বহিব, কিছু সময় সেই পঢ়াৰ মূল্য নাথাকিব। গতিকে স্থায়িত্ব অকণমান আপুনি নিজেই ৰাখিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ ভিতৰত থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব, কিন্তু এওঁলোকৰ আজি ভক্তিভাৱ বৃদ্ধি পাব। আনৰ ভক্তি আৰু শ্ৰদ্ধা কৰা দেখা যাব।
অৱশ্যে সকলো সমস্যা দূৰ হোৱাৰো আজি আপোনাৰ দিশে আগবাঢ়ি গৈ আহিছে। গতিকে সমস্যাবোৰ লাহে লাহে আপোনাৰ নোহোৱা হৈ পৰিব। উপাৰ্জনত আজি বৃদ্ধি পাব। কম বেছি পৰিমাণে হ'লেও আপোনাৰ দিনটোত আজি উপাৰ্জনত বৃদ্ধি পাব। কিন্তু আপুনি অমনোযোগিতাৰে কাম বন কৰিলে পিতৃ মাতৃয়ে অকণমান খং কৰিব পাৰে। গতিকে পিতৃ মাতৃয়ে আপোনাৰ কাম বনত কিছু খং কৰাৰ সম্ভাৱনা আছে। নতুন কাম বনে আপোনাৰ অৱশ্যে বিশেষ লাভ দিব। কিন্তু ডাঙৰৰ উপদেশ লৈ নতুন কাম কৰিলে আপুনি সেই কামত অগ্ৰগতি নিশ্চয় লাভ কৰিব। আজি মোবাইলত ব্যস্ততা বাঢ়িব। মোবাইল চলাই থাকোঁতে কেতিয়া সময়বোৰ পাৰ হ'ল আপুনি হয়তো গম নাপাব পাৰে। অবাবত সময় ব্যয় হোৱাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে সেই ক্ষেত্ৰতো কিছু গুৰুত্ব ৰাখিব। জীৱনসংগী আপোনাক কোনোবা ব্যক্তিৰ সৈতে আজি চিনাকি কৰাই দিয়াৰ সম্ভাৱনা আছে। বিদ্যাত কিন্তু এওঁলোকে আনক উপকাৰ কৰা দেখা যাব। নিজৰ বিষয়বোৰ বাদ দি এওঁলোকে আনৰ বিষয়ত কিছু হস্তক্ষেপ কৰা দেখা যাব। আৰু ঘৰত আপোনাৰ কোনোবা প্ৰিয় ব্যক্তিৰ কিবা শুভ খবৰ আহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ হাঁহিমুখে আজি সকলো সমস্যা সমাধান হ'ব। লগতে আপোনাৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন টকা পইচাৰো থাকিব। গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। আজি ক'ৰবাত পুৰস্কাৰ নতুবা আপুনি প্ৰশংসা লাভ কৰিব। কিন্তু অকণমান সোনকালে লৰা ধপৰাৰ মাজত কাম বনবোৰ নকৰিব। কাম বনবোৰ কৰিলে হয়তো আপোনাৰ কাম বনত অকণমান খেলি মেলি হ'ব পাৰে। ক'ৰবাত নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি কথা বতৰাত সংযম অনাটো বিশেষ প্ৰয়োজন। আপুনি কিয়নো এনে কথা কিবা ক'লে হয়তো আনে বেয়া পাব পাৰে। গতিকে সংযম হৈ কথা বতৰা কোৱাটো ভাল হ'ব। প্ৰিয়জনেও অকণমান খং ৰাগ আপোনাক কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আপোনাৰ পজিটিভ কাম বন পজিটিভ চিন্তাধাৰাই আজি আপোনাৰ প্ৰশংসা কৰাব। আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিতো কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব। হঠাৎ লাভ হোৱাৰ আজি সম্ভাৱনা প্ৰবল আছে। গতিকে এনে কিবা লাভ আপোনাৰ হঠাৎ হ'ব যি লাভৰ বিষয়ে নেকি আপুনি কেতিয়াও ভবা নাছিল। তেনেধৰণৰ লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ভাবি থকা কাম বনবোৰতো অগ্ৰগতি হ'ব। বিশেষকৈ সম্বন্ধীয় ব্যক্তিৰ সৈতে অকণমান সম্বন্ধত কিছু আপোনাৰ খেলি মেলি হ'ব পাৰে। বিশেষকৈ সম্বন্ধীয় ব্যক্তি আপোনাক খং কৰাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি ভিৰ থকা ঠাইত সিমান যাত্ৰা নকৰিব। তেনে ঠাইত যাত্ৰা কৰিলে আপোনাৰ হয়তো কিবা বয় বস্তু হেৰাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। আজি পাবলগীয়া ধনবোৰো আপুনি লাভ কৰিব। অতিৰিক্ত সময় আপুনি অৱশ্যে নিস্বাৰ্থভাৱে আনক সহায় কৰাত পাৰ কৰা দেখা যাব। অৰ্থাৎ এওঁলোকে যি কিছু বাহিৰা সময় থাকিব সেই সময়খিনি এওঁলোকে নিজৰ ওপৰত গুৰুত্ব নিদি আনৰ বাবে সময় পাৰ কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰতো সুখ সমৃদ্ধি বৃদ্ধি পাব। অৱশ্যে কৰ্মক্ষেত্ৰত পুৰণা কামৰ প্ৰশংসা প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। পুৰণা কাম বনবোৰৰ আজি আপুনি কিছু লাভালাভ ল'ব পাৰিব। আজি উন্নতি প্ৰগতিৰ যুগো প্ৰবল আছে। গতিকে যিকোনো ক্ষেত্ৰত আপোনাৰ উন্নতিৰ সম্ভাৱনা যথেষ্ট আছে। নতুন চিন্তাই নতুন কিছু পৰিকল্পনাই এওঁলোকৰ মনত কিছু নতুনতা আনিব। গতিকে যিকোনো নতুন কাম বনৰ কিছু ইচ্ছা আশাবোৰ আপোনাৰ মনলৈ আহিব। লগতে এই ৰাশি ব্যক্তিসকলক ৰাজহুৱা সন্মান প্ৰাপ্তিৰো বিশেষ আজি কিছু সম্ভাৱনা দেখা গৈছে। ৰাজহুৱা সা সন্মান আজি বৃদ্ধি পাব। বিদ্যাত কিন্তু এওঁলোকৰ বেছি সময় পঢ়ি থাকিবলৈ ইচ্ছা নাযাব। কম সময় এওঁলোকে অধ্যয়ন কৰা দেখা যাব। ঘৰত আপোনাৰ কিবা মাংগলিক কাৰ্য চলিব। আজিৰ দিনটোত ঘৰত কিবা মাংগলিক কাৰ্য চলাৰ সম্ভাৱনা প্ৰবল আছে। বাকী শুভ সংখ্যা
দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে দীঘলীয়া যাত্ৰা নকৰিব। দীঘলীয়া যাত্ৰা কৰিলে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আৰ্থিকভাৱে লেনদেনৰ পৰিমাণ অকণমান বাঢ়িব, কিন্তু লেনদেন কৰোঁতে সতৰ্ক হোৱাটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সকলো সমস্যা দূৰ হ'ব। মতভেদবোৰো আজি দূৰ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। নিজৰ উদ্দেশ্য, নিজৰ আশাবোৰ আজি সোনকালে সহজতে ৰূপায়ণ হ'ব। প্ৰিয়জনে আপোনাক হয়তো ক'ৰবাত যাবলৈ লগ ধৰিব পাৰে। প্ৰিয়জনৰ ইচ্ছাবোৰ পূৰণ কৰিবলগীয়া আজি আপুনি হোৱা দেখা যাব। যিকোনো কাম এওঁলোকে বুদ্ধিমত্তাৰে কৰা দেখা যাব আৰু নতুনকৈ কিবা যদি কামৰ আৰম্ভ কৰে সেই কাম বনবোৰ আপোনাৰ অৱশ্যে আজিৰ দিনটোত আগবাঢ়ি যাব। সহকৰ্মীৰ সৈতে সন্ধিয়াৰ সময়খিনি আপুনি পাৰ কৰিব লাগিব। দিনটো যদিও বিভিন্ন কামত ব্যস্ত থাকিব লাগিব, তথাপি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় সহকৰ্মীৰ সৈতে আপুনি কিছু সময় পাৰ কৰিব লাগিব। জীৱন সংগীয়ে আপোনাক কিবা হঠাৎ আজি ছাৰপ্ৰাইজ দিব। লগতে আজিৰ দিনটোত ৰাজহুৱা কামত ব্যস্ততাৰ পৰিমাণো যথেষ্ট আছে, গতিকে ৰাজহুৱা কামত অংশগ্ৰহণ কৰিব লাগিব। ৰাইজৰ হৈ আপুনি কাম বন কৰিব লাগিব। বিদ্যাৰ্থী এওঁলোকে কিছু নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। আনৰ প্ৰেছাৰত পঢ়া শুনা কৰিব নিবিচাৰি নিজে যি ভাল পায় সেইবোৰহে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত আজি অকণমান সমস্যাই দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি প্ৰবল আছে। আৰ্থিকভাৱেও আজি কিছু লাভ হ'ব। লগতে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। কোনো পুৰণা বন্ধুক আপুনি আজি লগ পাব নতুবা যোগাযোগ হ'ব। সকলো কথাত সকলো কামত তেওঁলোকৰ উদাৰতা আহিব, গতিকে নিজৰ কথা বৰ বিশেষ এওঁলোকে চিন্তা নকৰি আনৰ বিষয়ে কিছু ভাল চিন্তা কৰা দেখা যাব। আজি কোনোবা ব্যক্তিয়ে উপহাৰ স্বৰূপে আপোনাক কিবা ভাল বস্তু দিব পাৰে। ব্যৱসায় বাণিজ্যৰ বাবে অত্যন্ত দিনটো শুভ হৈ পৰিব। লগতে আধ্যাত্মিক ক্ষেত্ৰত আপোনাৰ গুৰুত্ব বাঢ়িব। ধৰ্মৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব। আজি জীৱনসংগী কিবা কামে আপোনাৰ আকৰ্ষণ বঢ়াব। বিশেষকৈ জীৱনসংগীৰ কাম বনবোৰ আপোনাৰ আজি পচন্দ হ'ব। আজি দিনটোত বিদ্যাত কিন্তু এওঁলোকে কিছু পুৰণা বিষয় পুনৰ অধ্যয়ন কৰিব লাগিব। পুৰণা বিষয় তেওঁলোকৰ অধ্যয়নৰ কিছু ব্যস্ততা বাঢ়িব। আজি দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ সৌন্দৰ্য পাতি আজি বাঢ়িব। স্বাস্থ্যত সবলতা আহিব। স্বাস্থ্যত বিশেষকৈ সৌন্দৰ্যতা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। এওঁলোকে কিন্তু লিখা পঢ়াৰ প্ৰতি যদিও গুৰুত্ব থাকিব, তথাপি লিখিবলৈ হয়তো অকণমান কমকৈ ইচ্ছা যাব। লিখিব বহিলেই হয়তো ইচ্ছা কিছু কম হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।